যোৱা 21 তাৰিখে আমাৰ গৰুকেইটা আনিছিলোঁ আমি বেহাৰা বাজাৰৰ পৰা বাংলাগড় বজাৰত বিক্ৰী কৰিবৰ কাৰণে। তাৰপাছত এই অলপ আগত দোলা থানাটো পাৰ হৈ আমাৰ গাড়ীখন বেয়া হ'লে। বেয়া হোৱাৰ পিছত ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা ধৰিছিলে 8টা বজাত মানে বজাৰটো হয়। তে 8টাৰ আগত আৰক্ষী গৈ পিনে তাতে আমাৰ গৰুকেইটা জব্দ কৰিলে। জব্দ কৰাৰ পাছত আমি ৰচিদকেইটা দিলোঁ। আৰক্ষীক ৰচিদকেইটা দিলোঁ। দিয়াৰ পাছত সিহঁতে তদন্ত কৰিলে বজাৰত গৈ পিনে। আৰক্ষী গৈছিলে বেহাৰা বজাৰত গৈ পিনে তদন্ত কৰি আনি পিনে এই গৰুকেইটা গৰুশালাত দি দিলে। 28টা গৰু আছিলে। তাৰপাছত কোৰ্টত আমি কেছ কৰি পিনে এতিয়া কোৰ্টৰ পৰা অৰ্ডাৰটো আনিছোঁ। অৰ্ডাৰ অনাৰ পাছত এতিয়া আৰক্ষী থানাত গৈছোঁ। অচি ছাৰে আমাক লৈ গৈছে। যোৱাৰ পাছত গৰুশালাত গৈছোঁ। গৰুশালাৰ মানুহ নাই, গৰু নাই, একো নাই। এতিয়া সিহঁতে কাক সমজাই দিছে গৰুকেইটা সিহঁতে জানে, আমিতো নাজানো। এতিয়া আমাৰ গৰুকেইটা লাগে, আমাৰ অৰ্ডাৰ কপিটো আমাৰ হাতত আছে, অৰ্ডাৰ লৈ আহিছোঁ। এতিয়া গৰুশালাক সমজাই দিব লাগে আমাক। গৰুশালা ৰাঙামাটি। ৰাঙামাটি আমাক লৈ গৈছিলে, অচি ছাৰে লৈ গৈছিলে। নামটো প্ৰণৱ শৰ্মা। আৰক্ষী কৈ আছে আমি চাই আছোঁ, সেই মানুহজনক বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই। মানুহজনৰ মোবাইলটো ছুইচ অফ। এইটো আচৰিত ঘটনা, আমি আজিলৈকে এনেকুৱা পোৱা নাই। আমাৰ লিগেল গৰু হয়, এইটো চূড়ান্ত গৰু নহয় আমাৰ। তাতে গৈ পিনে আৰক্ষীয়ে তদন্ত কৰিলে। আমি মানে সুধিছোঁ সিহঁতৰ ওচৰৰ মানুহকেইটাক। সিহঁতে কৈছে সিহঁতৰ কাৰবাৰী এইটো, গৰু আনি পিনে ইয়াতে বিক্ৰী কৰি দিয়ে। কোনোবাৰ লগত চাগে জড়িত আছে, মিলাই পিনে গৰুকেইটা বিক্ৰী কৰিছে, এতিয়া পলাই আছে সিহঁতে। আচৰিত কথা। এতিয়া আৰক্ষীয়ে যদি তাক এৰেষ্ট কৰাৰ পাছত যদি তাক চালান দি দিয়ে, তেনেহ'লে তাক চালান দি দিব। সেই উকিল ধৰি পিনে টকা 1 লাখ খৰচ কৰি ওলাই আহিব। আমাৰ পইচাখিনি কোনে দিব? গৰু কোনে দিব? এতিয়া গৰু 28টা আছিলে, মোটামুটি আপোনাৰ 15 লাখ টকাৰ গৰু। DGP মহোদয় এইটো অনুৰোধ জনাইছোঁ যে আমাৰ গৰুকেইটা আমাক সমজাই দিয়ক, কাৰণ কোৰ্টৰ পৰা অৰ্ডাৰ দিছে। তো গৰুকেইটা আমাক 8 তাৰিখে অৰ্ডাৰ দিছে। 21 তাৰিখে গৰুটো দোলা থানা জব্দ কৰিলে। দোলা থানা জব্দ কৰাৰ পিছত আমি ৰচিদখিনি দিলোঁ। সিহঁতে বজাৰত গৈ পেলাই তদন্ত কৰিলে, আমাৰ গৰুটো শুদ্ধ। সিহঁতে চালান দি দিলে। আমি কোৰ্টত কেছ খেলি পেলাই আমি ৰায় পাইছোঁ। অৰ্ডাৰ কপিটো আনিছোঁ আমি। আনাৰ পিছত সিহঁতে 8 তাৰিখে দিছোঁ অৰ্ডাৰ কপিটো। আজি দি আছোঁ, কালি দি আছোঁ, পৰহি দি আছোঁ, 12টাত দি আছোঁ, ৰিজাল্ট দি আছোঁ। আৰু কৈ আছে মানুহটো পোৱা নাই, চুইচ অফ হৈ আছে, এতিয়ালৈকে আমাৰ গৰুটো সমজি দিয়া নাই। কোৰ্টে ৰায় দিয়াৰ পিছত আমি গৰুটো সমজি পোৱা নাই। এতিয়া আমি কি কৰিম? গৰুটো ৰাঙামাটি খৰাত থৈছিল, আমি এনেকুৱা শুনিছোঁ। তাৰ মালিকৰ নাম প্ৰণৱ শৰ্মা। তাৰপিছত আমি তাতো গৈছোঁ, তাতো গৰু মৰু একো পোৱা নাই, মানুহ পোৱা নাই। গৰুশালা পাইছোঁ, মানুহ পোৱা নাই, গৰু পোৱা নাই। সিৰ মাক অচি ছাৰে খুজিছে গৰুটো কি আহিছে নে নাই। সি ক'লে গৰুটো আহিছিলে, আজি আহিছে, কালি লৈ পেলাই লুট কৰি পেলাই লৈ গ'লে। আমি এনেকুৱা শুনিছোঁ গৰুটো পেলাই বিক্ৰী কৰিলে। এতিয়াতো আমি কি কৰিম? মালিকো পোৱা নাই, অচি ছাৰো আমাক ওলাই দিয়া নাই। অচি ছাৰে জিম্মা দিছে সিহঁতক আমাক ওলাই দিব লাগে। অচি ছাৰে একো কৰা নাই আমাৰ লগত। এতিয়ালৈকে একো কৰা নাই। এতিয়া আমাৰ অচি ছাৰক অনুৰোধ কৰোঁ আমাৰ গৰুখিনি সমজি পেলাই দিয়ে, আৰু DSP ছাৰকো অনুৰোধ কৰোঁ আমাৰ গৰুটো সমজি পেলাই দিয়ে। 28টা গৰু আছিলে। মিনিমাম 15 লাখ টকাৰ গৰু।